ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ চৰাইদেউকে ধৰি অন্য বান প্লাবিত অঞ্চলসমূহৰ ২০০০ পৰিয়ালৰ বাবে এককালীন বান সাহায্য বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। শেহতীয়া অসমৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ বাবে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত লোকৰ মাজলৈ যাবলৈ আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই এক বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি হাতত লৈছিলোঁ আৰু আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি তেওঁলোকৰ বাবে যিসমূহ সাহায্য, সেই সাহায্যসমূহ আমি যোগাৰ কৰাৰ ব্যৱস্থা কৰি আহিছোঁ। আৰু সৰু ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ যিসমূহ শ্বহীদ ভৱন আছে, প্ৰতিটো শ্বহীদ ভৱনতে আজি এনেকুৱা এটা পৰিৱেশ হৈছে আৰু চিলাপথাৰবাসী ৰাইজে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মূল কাৰ্যালয়লৈ যিসমূহ বানাক্ৰান্ত লোকৰ বাবে যিসমূহ সামগ্ৰী পঠাইছে, সেই সামগ্ৰীসমূহ আমি কাইলৈ ৰাতিপুৱা যাতে বানাক্ৰান্ত লোকৰ হাতত যাতে আমি দিব পাৰোঁ তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু চিলাপথাৰবাসী ৰাইজে যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু যিসকলে এতিয়াও বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰিব বিচাৰিছে, তেওঁলোকক আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আহি তেওঁলোকৰ যিসমূহ সামগ্ৰীসমূহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।